সিংহক কিন্তু জুকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে, মিয়াক আমি খেদিমেই। এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে। মিয়াৰ লগত ন' কম্প্ৰমাইজ। যিসকল ব্যক্তিয়ে মিয়াৰ পক্ষত থিয় দিব, আমি তেওঁলোকক কিন্তু সোধাই নোৱাৰো, স্পষ্ট কথা। কালি চৰাইদেউত অলপমান মিয়াই আমাৰ খিলঞ্জীয়া যুৱকক মাৰিবৰ কাৰণে হাতত দা লৈ আহিছে আৰু মাৰিবলৈ খেদি আহিছে। গতিকে এনেকৈ নহ'ব, এইবিলাক আমি সহ্য নকৰোঁ। আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া যুৱকে, প্ৰতিজন খিলঞ্জীয়া মানুহে কিন্তু হাতত হাংদাং ল'বলৈ আমি বাধ্য হ'ম। এতিয়া মিয়াৰ লগত সম্প্ৰীতিৰ কথা নাহে। মিয়াৰ লগত ন' কম্প্ৰমাইজ। মিয়াৰ লগত কোনো কাৰণতে সম্প্ৰীতিৰ কথা নাহে। মিয়াৰ লগত ন' কম্প্ৰমাইজ। আৰু যিসকল ব্যক্তিয়ে মিয়াৰ পক্ষত থিয় দিব, আমি তেওঁলোকক কিন্তু সোধাই নোৱাৰো, স্পষ্ট কথা। আমাৰ অসমত থাকিব, অসমৰ মাটি পায়ো বায়ু সেৱন কৰিব, আৰু আমাৰ অসমীয়া যুৱকক মিয়াই কাটিবৰ কাৰণে হাতত দা লৈ আহিব। এইবিলাক কথা হ'ল নেকি? আমি কি চাই থাকিম নেকি? আমিও কিন্তু প্ৰতিজন খিলঞ্জীয়া কিন্তু হাতত কিন্তু হেংদাং ল'বলৈ আমি বাধ্য হ'ম। আৰু এটা স্পষ্ট কথা, আজি উজনি অসমত সকলো জাতীয় জনগোষ্ঠীয় দল সংগঠন ঐক্যবদ্ধ হৈছে। সিংহক কিন্তু জুকাই লোৱাৰ এই পৰিণাম কিন্তু অতি ভয়ংকৰ হ'ব। এতিয়া দয়া আৰু ক্ষমাৰ কথা নাহে। বৰঘৰত যেতিয়া মিয়া সোমাইছে, মিয়াক আমি খেদিমেই। আজিও ৰাতিপুৱা আমি জাতীয় সংগ্ৰামী সেনা অসমে 50 জনতকৈ কিন্তু অধিক সন্দেহযুক্ত নাগৰিকক আমি উজনি অসমত খেদাই পঠিয়াইছোঁ। আমাৰ স্পষ্ট কথা, আমাৰ লক্ষ্য উদ্দেশ্য এটাই, যেতিয়ালৈকে আমি বাংলাদেশীক উজনি অসমৰ পৰা খেদিব নোৱাৰোঁ, তেতিয়ালৈকে আমি শান্ত নহওঁ আৰু উজনি অসমৰ পৰা সম্পূৰ্ণৰূপে আমি বাংলাদেশী মুক্ত কৰিহে এৰিম। আৰু মিয়াই এইটো কথা স্পষ্টকৈ জানি লওক, এতিয়া মিয়াক কোনো শক্তিয়ে কিন্তু বচাব নোৱাৰে। এইবাৰ মিয়াক কোনো শক্তিয়ে বচাব নোৱাৰে। আৰু যি দুই এটা মিয়া এতিয়া উজনি অসমত লুকাই চুৰকৈ সোমাই আছে, অতি শীঘ্ৰেই উজনি অসমৰ পৰা প্ৰত্যাগমন কৰক। অন্যথা আমি যদি যাবলৈ হয়, আমি যদি হাতে লোটে পাবলৈ হয়, কিন্তু অৱস্থা বেয়া হ'ব। আৰু অহা কাইলৈ অসমৰ কেইবাটাও জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ মাজত এখন সভা হ'ব, আৰু এই সভাখনতে সিদ্ধান্ত লোৱা হ'ব, মিয়াৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব, স্পষ্ট কথা।